ৰাতিপুৱা গা পা ধুই সাজু হৈ ওলালোঁ দিনটোৰ বাবে। আজি আমি যাত্ৰা কৰিম নলবাৰীলৈকে। নলবাৰীৰ জিলিকনি চকত এগ্ৰিকালচাৰ অফিচৰ ওচৰত আমাৰ যি নতুন শাখাৰ আজি উদ্বোধনী কৰা হ'ব। সেইবাবে গুৱাহাটীৰ পৰা নলবাৰীলৈকে যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু যাওঁতে এটা কামো থাকিল। কামটো হ'ল যে আমাৰ DMIT টেষ্ট কৰি খুব সুখী হোৱা এজনী ভণ্টি সদৃশ লিপিকা চক্ৰৱৰ্তীৰ ঘৰত যাওঁতে এসাঁজ খাই যোৱাৰ কাৰণে অনুৰোধ কৰিছিল। সেই অনুৰোধ ৰক্ষা কৰি আমি তেওঁলোকৰ ঘৰলৈকে গ'লোঁ আৰু নলবাৰীতে তেওঁলোকৰ ঘৰত এসাঁজ খাই আমি যাত্ৰা কৰিলোঁ এই চেণ্টাৰটো অপেনিং কৰিবৰ কাৰণে। এগ্ৰিকালচাৰ অফিচৰ ওচৰৰ SIP এবাকাছৰ ওচৰতে আমাৰ এই নতুন শাখাটোৰ উদ্বোধনী কৰা হ'ল। মই যেতিয়া যাওঁ অলৰেডি তাত কিছু পেৰেণ্টছ বহি আছিল, তেওঁলোকৰ লগত কথা বতৰা অকণমান পাতিলোঁ, DMITৰ বিষয়ে এৱাৰনেছ দিলোঁ আৰু লগতে মুকলি হ'ল বুলিও মই